মাৰিছে মাৰক, আপত্তি নাই। মাৰিছে মাৰক, সেইটোও মই খাৰাপ পাব নাই। মাৰক, আপুনি পাৱত মাৰক, হাতত মাৰক। কিন্তু অভিযোগ উঠিছে বৰ্বৰ প্ৰহাৰৰ। শিক্ষকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। আমার মানে এই সাইডে যে মারছে না, আমার মানে এখানে হয়তো ব্যথা পাইছে আর এই সাইডটা ব্যথা পাইছে, কিন্তু আমার মেয়ে ঢেকেও গিলতে পারে না, কষ্ট হয় আবার মেয়েটার। ঘটনা বঙাইগাঁৱৰ। বঙাইগাঁও চহৰৰ এইখন ৭ নম্বৰ ৱাৰ্ডত থকা বিদ্যা মন্দিৰ এম স্কুল। এই বিদ্যালয়ৰে এগৰাকী জ্যেষ্ঠ শিক্ষক শশাংক দত্ত। এই শিক্ষকগৰাকীৰ বিৰুদ্ধে এতিয়া উত্থাপিত হৈছে বৰ্বৰতাৰ অভিযোগ। এগৰাকী ছাত্ৰীক শাস্তি প্ৰদান কৰিছিল শিক্ষকগৰাকীয়ে। কাণমলা দি গালত চৰিয়াইছিল শশাংক দত্তই। সেই প্ৰহাৰত সপ্তম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ কাণৰ কাষেৰে তেজ বৈ অহাৰ অভিযোগ। মোৰ ছোৱালীটা ঘৰত অহাৰ পিছত কৈছে যে এনেকুৱা এনেকুৱা মাৰিছে। মাৰাৰ পিছত মই চাওঁ আগত হেড ছাৰৰ তাতে যাওঁ, হেড ছাৰৰ তাতে গ'লোঁ। হেড ছাৰজন তথাপি কৈ দিলে যে ফটাফট আগত তাত ট্ৰিটমেণ্টত লৈ যা, তাৰপিছত কি হ'ব পিছত দেখা যাব। মই ট্ৰিটমেণ্টত লৈ গ'লোঁ আৰু আৰোগ্যত লৈ গ'লোঁ। দিগন্ত চৌধুৰী ইমাৰ্জেঞ্চি ডাকি আনি তাক দেখালোঁ। তাৰপিছত তাত কাণৰ পৰ্দাটো ফাটিছে নেকি চাওকচোন, ইমান জোৰত মাৰিছে। কাণৰ ভাগ্য ভাল, মোৰ কপালটোৱে ভাল যে তাৰ ছোৱালীটাৰ কাণৰ পৰ্দাটো ফাটা নাই। আৰু ইয়াতে কাণটো ইমান জোৰত মোচৰাইছে, মোচৰাটো পিছফালে ফাটি গৈছে। আৰু ইয়াতো মানে ব্লাড জমি আছে, মেচিনত মই চাইছোঁ। ছাত্ৰীগৰাকীৰ পৰিয়ালৰ অভিযোগ, লঘু দোষত গুৰু শাস্তি দিছে শিক্ষকগৰাকীয়ে। বিৰতিৰ সময়ত সমনীয়াৰ সৈতে বেঞ্চৰ ওপৰত উঠিছিল হেনো ছাত্ৰীগৰাকী। সেই অপৰাধত ৰুমালেৰে বেঞ্চখন মচিবলৈ দিছিল শিক্ষকগৰাকীয়ে। তাৰ পাছতো ক্ষান্ত নহয় কাণমলা আৰু চৰ সোধালে শশাংক দত্তই। সবাই নামে গেছে, আমার মেয়ে নামতে পারে না। স্যার ঢুকে গেছে, বলছে তুই নাম। নামার পরে তোর রুমাল দিয়ে সম্পূর্ণ বেঞ্চ মুছছে, বেঞ্চ সম্পূর্ণ মোছার পরে যখন নামছে, আমার মেয়ের কানটা এইভাবে ধইরা মোছায় মানে ফাটায় দিয়ে রক্ত বেরিয়ে গেছিল। তারপরে যে হাতটা ধরে যে এরকম গালের মধ্যে থাপ্পড় মারছে, 5টা আঙ্গুলের দাগ বসে গেছে, বসে দিয়ে মাগো বাবা করে চিল্লাতেছে। ঘটনাৰ পাছত কোনো প্ৰাথমিক চিকিৎসা প্ৰদান নকৰাৰ অভিযোগ। অভিভাৱকক অৱগত কৰাৰ সলনি আবদ্ধ কৰি ৰখাৰ অভিযোগ। টিফিন টাইমত কৰিছে, টিফিন টাইমত খেলা ধূলা কৰিবই অলপ, সেইটোৰ কাৰণে তাক শাস্তি দিছে, মুচিছে। মাৰাটো যুক্তি ভাল হোৱা নাই। মাৰিছে মাৰক, সেইটোও মই খাৰাপ পাব নাই। মাৰক, আপুনি পাৱত মাৰক, হাতত মাৰক, সেইবিলাক ইতিমধ্যে বঙাইগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিছে ছাত্ৰীগৰাকীৰ পিতৃ অমিত কুমাৰ পালে। শিক্ষকগৰাকীৰ ওপৰত বিদ্যালয় কৰ্তৃপক্ষই বিহিত ব্যৱস্থা লোৱাৰ বাবে লিখিত অভিযোগ দাখিল কৰিব বুলি জনাইছে প্ৰহৃত ছাত্ৰীৰ পিতৃয়ে। ঘটনাক অস্বীকাৰ কৰা নাই প্ৰহাৰকাৰী শিক্ষকে। অৱশ্যে উত্থাপিত অভিযোগ অস্বীকাৰ শিক্ষকগৰাকীৰ। শাস্তি দিয়াটো হয়, কিন্তু তেজ ওলোৱা নাছিল বুলি দাবী। বেয়াকে নহয়, মানে মই এটা চৰ এটা মাৰিছো আৰু কাণ ধৰি এনেকে টানিছো, এইখিনিয়ে, আৰু বেলেগ কোনো টাচ কৰা নাই বা তেনেকুৱা মই নকৰোঁ। আৰু কেতিয়াও মই কোনো ছোৱালীকে নামাৰো। হেড ইঞ্জুৰি একোৱে হোৱা নাই। আপোনালোকে ডক্টৰ দিগন্ত চৌধুৰী তাক যাব পাৰে, ডক্টৰে কৈছে একোৱে হোৱা নাই, ইমান চিৰিয়াছ একোৱে হোৱা নাই। তেওঁ মানে কাণত আপোনাৰ কেমেৰা দিও চাইছে, ভিতৰত একোৱে প্ৰব্লেম নাছিল। ঘটনা সন্দৰ্ভত সমগ্ৰ অঞ্চলটোতেই সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ। দেশৰ আইন অনুসৰি বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক শাৰীৰিক বা মানসিক নিৰ্যাতন চলোৱাটো এক গুৰুতৰ দণ্ডনীয় অপৰাধ। কিন্তু তাৰ পিছতো বঙাইগাঁও বিদ্যা মন্দিৰ স্কুলৰ এই ঘটনাই পুনৰ প্ৰমাণ কৰিলে যে একাংশ শিক্ষকৰ বাবে আইন কেৱল কাগজতে সীমাবদ্ধ। লক্ষণীয় হ'ব প্ৰকৃত সত্য উদ্ধাৰৰ পাছত বিভাগ তথা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।